নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস বৰক্ষেত্ৰীৰ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হৈ যায় এটি সম্বৰ্ধনা অনুষ্ঠান জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকে উক্ত সম্বৰ্ধনা অনুষ্ঠানটি চাওক আমাৰ এই প্ৰতিবেদনটি বৰক্ষেত্ৰীৰ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হৈ যায় এটি সম্বৰ্ধনা অনুষ্ঠান জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকে উক্ত অনুষ্ঠানটিত উল্লেখযোগ্য যে সদ্যঘোষিত CBSE পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় বিদ্যালয়ৰ কৰ্তৃপক্ষই 2017 পৰাই আমাৰ স্কুলখনত স্থাপন হৈছিল আৰু 17 চনত ফাৰ্ষ্ট বেটছৰ ৰিজাল্ট ওলাইছিলে আৰু তেতিয়াৰ পৰাই আমাৰ স্কুলৰ মানে 100% ৰিজাল্ট এভৰি ইয়াৰ আছে 17 চনৰ পৰা আমাৰ CBSEত আহিল দুটা বেটছৰ সেৱাত আছিলে এভৰি ইয়াৰ আমি খুব ভাল ৰিজাল্ট আমাৰ হৈয়ে আছে আৰু এই বছৰ মানে এক্সিলেন্ট হৈছে প্ৰতি বছৰে ধৰক বেটাৰ আছিলে এবাৰ বেষ্ট হৈছে তেনেকুৱা ৰিজাল্ট এটা তেওঁলোকে কৰিছে তাৰ কাৰণে মই পাৰ্টিকুলাৰলি সৃষ্টি শ্ৰেয়ম যিহেতু তেওঁ আদৰ্শ বিদ্যালয় সংগঠনৰ আমাৰ যিমানবিলাক বিদ্যালয় আছিলে তাৰ ভিতৰত আমাৰ সৃষ্টি শ্ৰেয়ম ফাৰ্ষ্ট হৈছে বা আমাৰ আদৰ্শ বিদ্যালয় বৰক্ষেত্ৰী ফাৰ্ষ্ট হৈছে সেইটো কাৰণে মই মোৰ ফালৰ পৰা সৃষ্টি শ্ৰেয়মলৈকে আমাৰ গোটেই ক্লাছ 10ৰ ক্লাছ কৰা ল'ৰা ছোৱালীখিনিক শুভেচ্ছা জনাইছোঁ তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰী কাৰণ তেওঁলোকৰ গোটেই হাৰ্ড ৱৰ্কৰ ফলত এই ৰিজাল্টটো হৈছে গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু প্লাছ আমাৰ স্কুলৰ লগত কমিউনিটি বা পেৰেণ্টছ আমাৰ গোটেইখিনিৰে এটা সুসমন্বয় থাকি পেলাই আমাৰ স্কুলখন আগবাঢ়ি থাকে এভৰি মমেণ্টত আমাৰ কিবা এটা প্ৰব্লেম হৈছে ইমিডিয়েট আমাৰ লগত গাৰ্জেনখিনি বা সমাজখনৰ মানুহখিনি আমি সদায় পাওঁ সেইটোৱে আমাৰ ছাকচেছৰ মানে যিটো ছেক্ৰেটৰ সেইটো কাৰণে আমি সফল হৈছোঁ বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ ইন ফিউচাৰো তেওঁলোকে এনেকুৱা গৌৰৱ কঢ়িয়াই আনি অকল আদৰ্শ বিদ্যালয় বৰক্ষেত্ৰী বা তেওঁলোকৰ ঘৰ পৰিয়ালে নহয় গোটেই গৌৰৱান্বিত কৰিব বুলি মই তেওঁলোকৰ ওচৰত আশা ৰাখিছোঁ আৰু এই বছৰ যিটো বেটছে আকৌ আমাৰ ক্লাছ 10 দিব সেইটো বেটছৰ ৰিজাল্টটো বহুত ভাল ৰিজাল্ট আমি আশা কৰিছোঁ 10-12 দুইটা বেটছে আমাৰ খুব ভাল ৰিজাল্ট আশা কৰিছোঁ হয় ওচৰৰ পৰা আমাৰ ক্লাছ 10 যোৱাবাৰ যিটো বেটছ পাছ কৰিছিলে আমি যোৱাবাৰ আৰ্টছ আৰু ছায়েন্স দুটা ষ্ট্ৰীমেই আমি ইয়াত আৰম্ভ কৰিছোঁ বাট ইট ইজ আনফৰ্চুনেট অলছ' ইয়াৰ লোকেল মানুহে এই স্কুলখনৰ বিষয়ে বহুতে নাজানে বা জানিলেও সদায় এটা নিগেটিভ ছবিহে তেওঁলোকে জানে বাট ইটছ এ CBSE স্কুল অল ইণ্ডিয়া এখন বৰ্ড ইয়াৰে খুব ভাল হাইলি এডুকেটেড এটা টিচাৰ্ছ টিম আছে যিটো হাইলি ডেডিকেটেড টিম এটা আৰু যিখিনি পেৰেণ্টছ আছে তেওঁলোকৰো খুব হাইলি ছাপৰ্ট এইবিলাক মাটি ওপৰৰ মানুহ এই মাত্ৰ মোৰ এটা ফোন যাব লাগে ইমিডিয়েট দৌৰি আহিব গতিকে তেনেকুৱা এটা এনভাইৰনমেণ্টত আমাৰ স্কুলখন চলি আছে আৰু আগতে মানে এটা হেৰি আছিলে যে ইয়াতে আদৰ্শ বিদ্যালয়ত টিচাৰৰ অভাৱ থাকে কিন্তু যোৱা বছৰৰ পৰা আমাৰ গোটেই হেৰিটো চেঞ্জ হৈছে আগত আমাৰ স্কুল RMSত আছিলে এতিয়া আমাৰ AVS হৈছে আৰু গোটেইখিনি টিচাৰ ফুলি ফিল আপ আমাৰ টিচাৰৰ শ্বৰ্টেজ এতিয়া নাই আৰু কিবা কাৰণত যদি টিচাৰৰ শ্বৰ্টেজ কোনোবাই কেতিয়াবা যদি ৰিজাইন কৰোঁ বিকজ অল আৰ হাইলি কোৱালিফাইড টিচাৰ্ছ চবেইতো মানুহে বেটাৰ অপৰচুনিটি সদায় বিচাৰে ন গতিকে তেনেকুৱা বেটাৰ অপৰচুনিটি পাই যদি কোনোবাই কেতিয়াবা চাকৰি এৰেও বেকআপ আমাৰ আকৌ আছে ইভেন ক্লাছ 1ৰ পৰা যিখিনি টিচাৰে পঢ়ায় অল আৰ MSc MA BEd কম্পালচৰি কোৱালিফিকেশ্যন চবৰে আছে টেট পাছ প্লাছ CTET পাছ আছে PhD থকাৰ ল'ৰা ছোৱালী আছে গতিকে তেওঁলোকে বেটাৰ অপৰচুনিটি পালে হয়তো কেতিয়াবা চাকৰি এৰিব পাৰে বাট বেকআপতো আমাৰ টিচাৰ আছে কাৰণ প্ৰাইমেৰীৰ পৰা অল আৰ MSc MA পাছ টিচাৰ গতিকে ইমিডিয়েটলি তেওঁলোকক আমি ৰিপ্লেচ কৰিব পাৰোঁ প্লাছ যোৱা 2 বছৰ ধৰি সংগঠনৰ ফালৰ পৰা SDF স্কুল ডেভেলপমেণ্ট ফাণ্ড এটা ৰেজ কৰা গৈছে গতিকে সেইটোৰ পৰাও যদি কিবা শ্বৰ্টেজ কেতিয়াবা থাকে দিওঁ ইমিডিয়েটলি প্ৰিন্সিপালক এম্পাৱাৰ কৰা আছে যে মই ইমিডিয়েটলি আকৌ টিচাৰ মই এপইণ্ট কৰিব পাৰিম লোকেলি এফিচিয়েণ্ট কোনোবা টিচাৰ আমি পালে কেতিয়াবা যদি শ্বৰ্টেজ হয় আৰু শ্বৰ্টেজ হোৱাৰ চান্সে নাই গতিকে মই আশা কৰিছোঁ যে এই অঞ্চলতো যিখিনি এইবছৰ 10 পাছ কৰে আৰু বহুতৰ এটা কনচেপ্ট আছে যে যিহেতু এখন CBSE স্কুল যে সেৱা বোৰ্ডৰ পৰা তেওঁলোকে আহিব নোৱাৰে নেকি বা অসমীয়া মাধ্যমৰ পৰা আহিব নোৱাৰে নেকি নহয় সকলোৱে পাৰে কাৰণ CBSE বোৰ্ডত আকৌ ক্লাছ 11ত ৰেজিষ্টাৰ হ'ব
গতিকে মই সকলোকে আহ্বান কৰিম যিখিনি টেলেণ্টেড ল'ৰা ছোৱালী এই অঞ্চলৰ পৰা এইবাৰ ক্লাছ 10 পাছ কৰিছে সকলোৱে আহক ইয়ালৈ এডমিশ্যন লওক আৰু ক্লাছ 11 আৰু 11ত আৰ্ট ছায়েন্স দুইটা ষ্ট্ৰীমতে আমাৰ 40 ষ্টুডেণ্টে এডমিশ্যন আমাৰ ল'ব পাৰিব গতিকে মই সকলোকে আহ্বান কৰোঁ যে আগবাঢ়ি আহক স্কুলখনক আৰু ওপৰলৈ আগবঢ়াই লৈ যাওঁ আমি সকলোৱে মিলি এইখিনিয়ে ধন্যবাদ উক্ত অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি জীৱনত কেতিয়াও হাৰিবৰ বাবে মান্তি নহ'বলৈ আহ্বান জনায় জীৱনত ভাল দিন আহিব বেয়া দিনো আহিব বুলি কৈ জীৱনলৈ অহা প্ৰতিটো প্ৰত্যাহ্বান নেওচি ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়ায় আয়ুক্তগৰাকীয়ে উক্ত অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ যুটীয়া সচিব অনুজা ভূঞাও উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে উল্লেখযোগ্য যে এইবেলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ 10ম শ্ৰেণীৰ পৰীক্ষাত এই বিদ্যালয়ৰ পৰা মুঠ 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ 20 গৰাকীয়ে প্ৰথম বিভাগ আৰু 5 গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে সৃষ্টি শ্ৰেয়মে 98.2% নম্বৰ লাভ কৰি বৰক্ষেত্ৰী তথা নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও